বন্ধু বান্ধৱীসকল আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। তেন্তে আহকচোন পলম নকৰি আমি আৰম্ভ কৰোঁ আমাৰ উপন্যাস নিৰিবিলি পাৰ্ট 12। কৌশিক আজিলৈকেতো শুনা নাই নাম, নে ক'ৰবাত লগ পাইছে নেকি সন্ধ্যাৰ মনত পেলাবলৈ চেষ্টা কৰিলে। নাই, ইয়াত অহাৰ পৰা কৌশিক নামৰ কাকো লগ পোৱা নাই তাই। কথাবোৰ ভাবি থাকোঁতে আকৌ মেছেজ আহিল। ইমান চিন্তা নকৰিবা বেবী, উইল মিট ইউ চুন। বেবী, এই ল'ৰাটো পাগল নেকি বাৰু? চিনা নাই জনা নাই এনেকৈ কথা পাতে নেকি? নম্বৰটো ছেভ কৰি হোৱাটছএপত চালে তাই। নাই, হোৱাটছএপত নাই। এবাৰ ফোন কৰি চালে, নাই, ৰিচিভো নকৰে। কোন হ'ব পাৰে বাৰু? চিনাকি নেকি কোনোবা, নে তাইৰ লগত কোনোবাই প্ৰেংক কৰিছে? সিদিনা কাশ্যপীৰ মোবাইলৰ পৰা যেনেকৈ তাই কৰিছিল, কথাটো মনত পৰি হাঁহি উঠিল তাই। কাশ্যপী মহন্ত, সোৱণশিৰীৰ আটাইতকৈ উৎপতীয়া প্ৰাণীটো, তাই ৰীণাবাৰ ৰুমমেট। দুয়োজনী যে খুব ভাল মিলিছে। সিহঁতৰ ৰুমৰ পৰা তললৈ মানে এছেঞ্চিয়েল পাৰ হৈ নিৰিবিলিৰ যোৱা ৰাস্তাটো দেখি থাকি। গতিকে দুয়োজনীয়ে কি কৰে, সেইফালে সন্ধিয়া ওলাই যোৱা ল'ৰা ছোৱালী ল'ৰাবোৰক চিঞৰি জোকাই থাকে। প্ৰিফেক্ট দীপাবাই কত দিন যে গালি দিলে, বোলে কেতিয়াবা কমপ্লেইন আহিলে ৱাৰ্ডেনৰ আগত নবচাওঁ কিন্তু নাই, আমাৰ মহাৰাণীহঁতে ল'ৰাত জোকাবই। সিদিনা নিবিচৰাকৈ সন্ধিয়াও সোমাবলগীয়া হৈছিল সিহঁতৰ এই কাণ্ডত। বিদিশাই ৰীণাৰ পৰা পানী গৰম কৰা কেটলিটো আনিবলৈ পঠাইছিল সন্ধ্যাক। ৰুমটোৰ ওচৰ পায়ে আচৰিত হৈছিল তাই। সুহুৰি আৰু দীঘলীয়া চিঞৰ। জানো, হাতখন ভালকৈ ধৰা, এই দৌৰ মাৰিব নহ'লে। লগে লগে এজাৰি হাঁহি। সন্ধ্যাৰ ৰুমত সোমোৱা দেখে কাশ্যপীয়ে আৰু ৰীণাবাই আগভাগ লোৱা সেই কাৰ্যসূচীত অনামিকা কংকনা মৰমীহঁতেও খুব মজা লৈছে। তাইক দেখিয়ে কাশ্যপীয়ে টানি বিচনাত উঠাই খিৰিকীখনৰ ওচৰলৈ লৈ গ'ল। সিহঁতৰ ৰুমটোও এনেকৈ সজাই থৈছিল যাতে বিচনাত বহিয়ে খিৰিকীৰ সিফালে চাই চিঞৰিব পাৰে। সন্ধ্যাই যিমানেই মই নকৰোঁ বৈষ্ণৱ বুলি আঁতৰি যাবলৈ আহিছিল, সিমানেই গোটেইকেইজনীয়ে তাইক টানি ৰখায়। অকত্যা সন্ধ্যাই সেই দলত যোগ হ'ল। তেনেতে কোনোবা ল'ৰা এটাই ৰাস্তাটোত ৰৈ সিহঁতৰ হোষ্টেলৰ ফালে ডিঙি মেলি চাবলৈ লাগিল। কি সভ্যও, গাৰ্ল হোষ্টেললৈ কেনেকৈ চমিছে চা, কংকনাই কৈছিল। কিন্তু চাৱনীৰে চালে মোক কৈ, দেহা সি হিৰাই গৈ মই নাজানোই। কাশ্যপীয়ে সুৰ লগাই চিঞৰিলে। ভাবিছিল ল'ৰাটোৱে লাজতে আঁতৰি যাব, কিন্তু সি উল্টাই চিঞৰিলে, পেটলৈ ভাত নোযোৱা হ'ল। ওলোটাই কৈ দিয়াত সিহঁতেও যেন কোচ খাই গ'ল, কাৰণ সাধাৰণতে তেনেদৰে উত্তৰ নিদিয়ে কোনো। তেনেতে সন্ধ্যাই ৰ'ব নোৱাৰি চিঞৰি উঠিল, গেছ হৈছে নেকি? টেবলেট লাগিব? আটাইকেইজনীৰ হাঁহিত কঁপি উঠিছিল গোটেই ৰুমটো। এইবাৰ আৰু ল'ৰাটো কোপা কুপিকৈ নিৰিবিলিৰ ফালে খোজ ল'লে। লগে লগে আকৌ হাঁহি যোৱাৰ। সন্ধ্যা ৰাগিনী, তুমিচোন চুপা ৰুস্তম ওলালা বুলি তাইক সাবটিয়ে যেন ধৰিছিল কাশ্যপীয়ে। ক'ব নোৱাৰাকৈ সন্ধ্যাও সেই ল'ৰা জোকোৱা গেঙত সোমাই পৰিছিল। আকৌ এদিন তেনেকুৱা আদ্যতে কাশ্যপীয়ে আইডিয়া দিলে, প্ৰেংক কল কৰোঁ। কালৈ কৰিব ভাবি নাপাই শেষত ময়ূৰৰ নাম্বাৰকে লগাইছিল। কৰোঁ বুলি ভাবিও অভিমন্যুলৈ নকৰিলে তাই। ছোৱালীৰ নম্বৰ বুলি গম পালে সি যে উল্টাই কামোৰহে দিব তাইও জানে। কাশ্যপীয়ে বেচেৰা ময়ূৰটোক কমখন কামোৰ দিলেনে? মই তোমাৰ ময়ূৰী হ'ব খোজোঁ বুলি আৰম্ভ কৰি আধা ঘণ্টামান লাগিয়ে আছিল। কিন্তু ময়ূৰে প্ৰেংক কল কৰিব জানো তাইলৈ? নাই, সি তেনেকুৱা নহয়। তেনে কৌশিক কোন বাৰু? বাদ দে, ভাবি লাভ নাই বুলি মোবাইলটো থৈ শুবলৈ লৈছিল তাই। অলপ সময়ৰ পাছত আকৌ মোবাইলটো বাজি উঠিল। সিহঁতে ক্লাছৰে বিশ্বজিতে ফোন কৰিছে। ল'ৰাটোক তাই চিনি পায়, কিন্তু কথা বতৰা তেনেকৈ পতা নহয়। ইয়াৰ বা কি হ'ল আকৌ বুলি ফোনটো ৰিচিভ কৰিলে তাই। স্বভাৱসুলভ হাঁহিৰে বিশ্বজিতে আৰম্ভ কৰিলে, হাই সন্ধ্যা, কি কৰিছা? বিজি আছিলা নেকি? নাই, এনেই আছোঁ, কোৱাচোন, ক'লে তাই। তুমি যে ফ্ৰেছাৰ্ছত গানটো গাইছিলা, ইমান ধুনীয়া আছিল জানানে? ৰেকৰ্ডিং আছে যদি দিবা না। মাতত তেলৰ যে কি অত্যাধিক প্ৰয়োভৰ। ইমান দিন হোৱাৰ পাছত যে সময় পালে সি। থেংক ইউ, বিৰক্তিলে ক'লে সন্ধ্যাই। বৰ তেলিয়াব পাৰে বিশ্বজিৎটোৱে। বাইদেৱে আজি ইভিনিঙত ফ্ৰী আছা নেকি? নুসুধোকৈ সুধিছিলে সি। আছোঁ, কিয় সুধিলা? কি হ'ল ইয়াৰ, ইমান কথা সুধি আছে যে আজি? নহয় মানে ওলাবা নহ'লে KF-ত এপাক কফি খাই আহিম, তুমি আৰু মই, থুকাথুকিকৈ কৈছিল সি কথাটো। সন্ধ্যাৰ যেন মূৰটো গৰম হৈ আহিছিল লাহে লাহে। কি কয় মানে ই? আজিলৈকে এনেকৈ তাইক অভিমন্যুৱে লগ ধৰি পোৱা নাই। আৰু এই বিশ্বজিৎ, যাৰ লগত তাই আজিলৈকে হাই হেলৰ বাহিৰে একো কথাই ভালকৈ পাতিব পোৱা নাই, সি লগ ধৰিছে কফি খাবলৈ, তাকো KF-ত। KF তেজপুৰ বিশ্ববিদ্যালয়ৰ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ ফালে এখন অ'পেন ৰেষ্টুৰেণ্ট আছে। কেফেটেৰিয়াৰ দৰেই ভাতৰ পৰা ফাষ্ট ফুডলৈকে সকলো পায় যদিও কেফেটেৰিয়াতকৈ যথেষ্ট ডাঙৰ সেইখন। তাৰ সন্মুখতে সৰু ফিল্ড এখন। ৰেষ্টুৰেণ্টখন খোলাৰ বাবে গোটেই ফিল্ডখন দেখিয়ে থাকি আৰু বতাহজাকো গোটেই দিনটো বলি থাকে। এছ'ৰিৰ চাৰিওফালে সেউজীয়াৰ মাজতে আছে KF।
নিৰিবিলি সন্মুখত VC ছাৰৰ বঙলাটো পাৰ হৈ গেষ্ট হাউচটো, তাৰ অলপ পাছতেই কমাৰ্চ ডিপাৰ্টমেণ্ট, তাৰ পৰা অলপ আগবাঢ়িলে ওখ ওখ গছবোৰ পাৰ হৈ ইঞ্জিনিয়াৰিঙৰ ডিপাৰ্টমেণ্টবোৰ, সেইবোৰৰ সন্মুখতে আছে কেফ। দিনটো কমাৰ্চ আৰু ইঞ্জিনিয়াৰিঙৰ ষ্টুডেণ্টবোৰে বেছিকৈ তাত থাকে যদিও সন্ধিয়া হোৱাৰ লগে লগে SOEৰ এলেকাটো কিছু বেলেগ হৈ পৰে, যেন দ্বিতীয় বৃন্দাবন। নিজৰ প্ৰিয়জনৰ লগত দিনটোৰ ব্যস্ততাৰ শেষত কিছু সময় নিৰ্জনতাৰ মাজত কটাবৰ বাবে সকলোৱে চাগে বাছি লয় সেই ঠাইখিনি। সঁচাকৈ ব্যস্ততাৰ ফেৰেঙনিত দিনটোৰ কথাবোৰ কৈ জীৱনটো সঁচাবলৈ যাৰ কাষত কোনোবা বিশেষ এজন থাকে, তেওঁতকৈ সুখী আৰু কোন হ'ব পাৰে। তেনে প্ৰেমিক পক্ষীৰে চৰণীয়া পথাৰ হৈ পৰে সন্ধিয়াৰ SOE। তদুপৰি কোনোৱে যদি এদিনীয়া চিনাকিৰে সম্পৰ্ক আৰম্ভণি কৰিবলৈও SOE ৰাস্তাৰে যায়, কোনোজনে হয়তো অকলেই সেই ছাঁ পোহৰৰ মাজতে নিজক বিচাৰি পায়। মুঠতে সন্ধিয়া SOEৰ ফালে এপাক মাৰিলে বিভিন্ন কাহিনী প্ৰয়োভৰ দেখা যায়। দুই একে ইভিনিং ৱাকতো সেইফালে যায়, যদিও তেনে সংখ্যা এনেই নগণ্য। গতিকে SOEৰ সেইফালে কিছু আচহুৱা বাবে সন্ধিয়াহঁত তেনেকৈ যোৱা নহয়। লাহে লাহে কথাবোৰে এনেকুৱা হৈছে যে SOEৰ ফালে যাবা নেকি বুলি সোধা মানেই ডেটৰ বাবে প্ৰপ'জেল দিয়াৰ কথাৰ দৰে হয়। তেনে ক্ষেত্ৰত এই বিশ্বজিতে কি সাহসত তাইক লগ ধৰিলে তালৈ। একাষাৰে নাযাওঁ বুলি কৈ ফোনটো কাটি দিবলৈ মন গৈছিল যদিও কথাটো বেয়া হ'ব বুলি ভাবিয়ে তাই ক'লে, মোৰ লাইব্ৰেৰীত যাব লগা আছে, নোৱাৰিম যাব, বেয়া নাপাবা দেই, বাই। তাক আৰু একো ক'বলৈ সুযোগ নিদি ফোনটো কাটি দিলে তাই। কাইলৈ অভিক ক'ব লাগিব, সিয়ে ভালকৈ দিব ইয়াক। সিহঁতৰ হোষ্টেলৰহে ইমান হাঁহতা ভাবি ভাবিয়ে বিচনাত পৰিল সন্ধ্যা। এইফালে বিশ্বজিতে সন্ধ্যাৰ লগত কি পাতিলে তাক জানিবলৈ উৎসুক হৈ আছিল অভিমন্যু, মনে মনে হাঁহিও আছিল। বেচেৰী সন্ধ্যা। শেষত মনটো দবাব নোৱাৰি সি উঠি আহিল বিশ্বজিতৰ ৰুমলৈ। এই ছোৱালী মানে মায়া, বুজিছা বিশ্ব, অকল মায়া। কথাখিনি কৈ কৈ তাৰ ৰুমলৈ সোমাই আহিল অভিমন্যু। এইফালে ভবা মতে প্লেনটো নোহোৱাত বিশ্বৰ ট্ৰেজেডি চলিয়ে আছিল। কিয়, তোমাৰ কি হ'ল আকৌ? অভিমন্যুৰ কথা শুনি সুধিলেই। নাই এনেই ক'লো আৰু, মোৰনো কি হ'ব, বাকী কোৱা, তোমাৰ সন্ধ্যাৰ লগত ডেট ফিক্স হ'লনে নাই? নাই নাযাওঁ ক'লে তাই, লাইব্ৰেৰী যাব হেনো, দুখ মনেৰে উত্তৰ দিলে সি। ঠিকেই অনুমান কৰিছিল অভিমন্যুৱে। আজিৰ পৰা লাইব্ৰেৰীত পঢ়াৰ কথা সিয়ে কৈছিল সন্ধ্যাক, তাৰ লগতেই যোৱাৰ কথা। সন্ধ্যাৰ অৱস্থাটোৰ কথা ভাবি মনতে হাঁহি উঠিল তাৰ। কিন্তু কাহিনী আৰু অলপ টুইষ্ট আহক বুলি বিশ্বজিতক বুজাবলৈ লাগিল। আৰে তুমি বুজা নাই কথাটো, তাই ইনডাইৰেক্টলি তোমাক ইংগিত দিছে যে লাইব্ৰেৰীত যাব, গতিকে তাতে লগ পাব আকৌ। তুমিও যোৱা লাইব্ৰেৰীত, লগ কৰা আৰু এনেকুৱা বিহেভ কৰিবা যেন তুমি কোইনচিডেন্টলিহে লগ পাইছা। আকৌ যেন পোহৰ হৈ উঠিল বিশ্বজিতৰ মুখখন। ৱাও ইয়াৰ, ইউ আৰ গ্ৰেট। সঁচাই ইংগিত দিলে নেকি বাৰু তাই? মই যে বুজাই নাছিলোঁ পাই। যাম মই, আৰু যেতিয়া তাই কিতাপ লৈ আনিব মই নেদেখাকৈ খুন্দা এটা মাৰিম। কিতাপখন পঢ়ি যাব আৰু মই ক'ম চৰি, তাই ক'ব ইটছ অ'কে। তাৰপাছত আমি একেলগে কফি খাম আৰু তাৰপাছত সুধা মুখতে অভিমন্যুৱে হঠাৎ চৰচনি খাই উঠিল। বেচেৰাই হ'ল বুলি আৰু কিমান হাঁহি ৰখাব। তাৰ অৱস্থা দেখি বিশ্বজিতে সুধিলে, কি হ'ল, ঠিকে আছানে? একো নাই, তুমি যাবা? কি হ'ল ক'বাহি ৰাতি বুলি লৰালৰিকৈ ওলাই আহিল অভিমন্যু। বাহিৰে অনুৰণৰ ৰুমত সোমালহি। কাহিনীত ইমান ধুনীয়া টুইষ্ট আহিবলৈ গৈ আছে, সি নাজানিলে কেনেকৈ হ'ব। কিছু সময়ৰ পাছত হাঁহি জোৱাৰ ভাহি আহিছিল অনুৰণৰ ৰুমৰ পৰা। সময় পাৰ হ'ল, সন্ধ্যা শুই আছিল। হঠাৎ ফোনটো বাজি উঠাত দেখিলে অভিমন্যুৰ ফোন। অভি ক। টোপনিৰ জালতে মাত লগালে তাই। ঐ শুন, মই আজি লাইব্ৰেৰী যাব নোৱাৰিম তোৰ লগত। মাথাটো গৰম হৈ গ'ল সন্ধ্যাৰ। কিয় এনেকুৱা বাৰু এই ল'ৰাটো? এক্সাম পালেহি কাৰণে নিজে কৈছিল যে আজি লাইব্ৰেৰী যাব, আৰু এতিয়া এয়া। খঙত একে উশাহতে কৈ উঠিল তাই। কিয়, কি হ'ল আকৌ তোৰ? বুজিছোঁ প্ৰেৰণাৰ লগত ডেটত যাবি নহয় চাগে ন? মোৰ লগত যাবলৈ টাইম ক'ত হ'ব আৰু তোৰ? যা যা, যাৰ লগত ডেটত যা, বাই। আৰে চুপ, কেনেকৈ ইমান বকিব পাৰ বে? চিঞৰি উঠিল অভিমন্যু। নবকি কি কৰিম? মোৰ লগত যাম বুলি এতিয়া বেলেগৰ লগত? মুখখন যেন ফুলি উঠিছিল তাই। নাযাওঁ মই কাৰো লগত, আজি খেল আছে, মই পাহৰি গৈছোঁ, খেল চাব লাগিব। কোহলিৰ বেটিং এৰিব পাৰিম জানো মই? সন্ধ্যাৰ কথাৰ মাজতে ক'লেহি। তাকে নকওঁনো কিয়, কোহলিৰ খেল আছে যেতিয়া আৰু মোক ক'ত পাত্তা দিবি? তেতিয়াহে যেন শান্ত হৈছিল সন্ধ্যা। য়েছ, ক্ৰিকেট ইজ মাই লাইফ, বুজিছ? এতিয়া বাই। ফোনটো কাটি দিলে সি। সন্ধ্যাই জানে ক্ৰিকেট বুলিলে পাগল অভিমন্যু। কেতিয়াবা ৰাস্তাৰে খোজকাঢ়ি গৈ থাকোঁতে দৌৰ মাৰি বলিং কৰিবলৈহে লয় যেন। তাইৰ খং উঠে, বলিয়ামি কিয় কৰ ৰাস্তাৰ মাজত? সন্ধ্যাৰ কথাত তাই বিশেষ সুৰটো দি কয়, লাগ বেয়া বুজিছ, ঘৰত নিদিলে, নহ'লে কোহলিৰ লগত আজিয়ে অভিমন্যু শৰ্মা থাকিলেহেঁতেন। হাঁহি হাঁহি সন্ধ্যায়ো কয়, তোৰ লাগ বেয়া নহয়, ইণ্ডিয়াৰহে লাগ ভাল।
নহ'লে বৰ বেয়াকৈ হাৰিলহেঁতেন। বিৰাট কোহলিৰ অজন্ম পূজাৰী যেন সি, পাগলটো। এইটো নাযায় যেতিয়া প্ৰিয়াকেই লগ ধৰিব লাগিব আৰু, ভাবিলে তাই। অভিমন্যুৰ লগত কাজিয়া লাগোতে ৰুমমেট বিদিশাৰ উপস্থিতি একেবাৰে পাহৰি গৈছিল সন্ধ্যাই। এতিয়া ফোনটো থোৱাৰ পাছত বিদিশাই হাঁহি থকা দেখিহে লাজ লাগিল তাই। কি হ'ল, অভিমন্যু বেলেগৰ লগত যাব বুলি ইমান খং নে? বিদিশাই সুধিলে। নাই বা, নহয় মানে। ঠিক নাই দেই, এনেকৈ পাছত প্ৰেমৰ জালত সোমাবগৈ। প্ৰেম? তাকো এই পাগলটোৰ লগত? ন' ৱেজ বা, কি যে কোৱা আৰু, চিঞৰি দিল সন্ধ্যা। হ'ব বাৰু বুলি হাঁহি ওলাই গৈছিল বিদিশা। বিচনাত পৰি অকলশৰে সন্ধ্যাই ভাবিবলৈ লাগিল, অভিমন্যু বেলেগৰ লগত যোৱাৰ কথা ভাবি তাই কিয় ইমান খং উঠিছিল বাৰু। কৰিডৰত বিদিশাই সন্ধ্যাৰ শুনাকৈ চিঞৰি চিঞৰি গাইছিল হিয়া দিয়া নিয়াৰ জনপ্ৰিয় গীতৰ কলিটি। সকলোৱে এৰি মোকে বাছি লোৱা, যৌৱন বাকৰিলে উভতি হ'ম নোচোৱা, মৰম মৰম বুলি তেতিয়া কান্দি ৰবা, না আগলৈ। বন্ধু বান্ধৱীসকল, ইয়াতে সামৰণি পৰিলে আমাৰ নিৰিবিলি খণ্ড 12। যদি আগলৈ আৰু খণ্ডখিনি শুনি থাকিব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু যদি ভাল লাগে তেন্তে ভিডিঅ'টো লাইক এটা মাৰি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিলৈ আহোঁ দেই।